নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মিছন এছএছ আসাম ইউটিউব চেনেলটোলৈ আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ইংলিছত কি পঢ়িব লাগিব যেহেতু তোমালোকৰ 1 আগষ্টৰ পৰা ক্লাसेसবোৰ ষ্টাৰ্ট হৈ গল আৰু তোমালোকৰ এক্সামও আহি পাবহি তো তোমালোকে ইংলিছত জানিব লাগিব যে ইংলিছত কি আহিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কোৰ পৰা কিমান মাৰ্ক আহিব গুটেখিনি আমি আলোচনা কৰিম আৰু আজিৰ এই ভিডিঅটোত আমি নতুন যিখন সিলেবাস আছে 2026 ৰ বাবে সেই সিলেবাসটো অতি সহজতে বুজাবলৈ চেষ্টা কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি আৰম্ভ কৰো প্ৰথমতে তোমালোকে চোৱা তোমালোকক ধুনিয়াকে বনাই দিছে এটা বক্স তাত দেখা দিয়া আছে যে কি আহিব আৰু কোৰ পৰা কিমান নম্বৰ আহিব তো প্ৰতিটোৰে কথা আমি ভালকে আলোচনা কৰিম যেনে প্ৰথম তোমালোকে ইউনিট 1 আছে ৰিডিং আনসিন পেছেজ তো আনসিন পেছেজৰ পৰা দুটা আহিব তোমালোকৰ 20 মাৰ্ক থাকিব হয়নে তো কি আনসিন পেছেজ আহিব কেনেকুৱা থাকিব কোৱেশ্চনবোৰ সেইবোৰ আমি আলোচনা কৰিম কিন্তু প্ৰথমতে তোমালোকে জাস্ট চাই লোৱা কোৰ পৰা কিমান নম্বৰ আহিব তাৰছত ইউনিট বি আছে ৰাইটিংৰ পৰা তোমালোকে চাব পৰা 20 মাৰ্ক আহিব কি ৰাইটিং আহিব তাৰ কথা আমি আলোচনা কৰিম তাৰছত ইউনিট সি আছে সেইটো আছে গ্ৰামাৰৰ পৰা তোমালোকে চাব পৰা তোমালোকৰ 10 মাৰ্ক আহিব গ্ৰামাৰ তাৰ পিছত তোমালোকৰ ইউনিট ডি আছে টেক্সচুৱেল কুৱেশ্চন তোমালোকৰ যি দুখন টেক্সট আছে টেক্সট বুক আছে সেই টেক্সট বুকৰ পৰা কিমান মাৰ্ক আহিব প্ৰথম চোৱা 1 নম্বৰ টেক্সট বুক মানে তোমালোকৰ মেইন টেক্সট বুকটো হৰ্নবিল সেই তাৰ পৰা আহিব তোমালোকৰ 13 মাৰ্কস ওকে 30 নম্বৰ আহিব তাৰপিছত যি 2 নম্বৰ সাপ্লিমেন্টাৰী ৰিডাৰটো আছে অথবা স্ন্যাপশ্বটটো আছে তাৰ পৰা তোমালোকৰ মাত্ৰ 10 নম্বৰ আহিব ওকে তোমালোকে দেখা পালা গুটে তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো তো তোমালোকে চাব পাৰা ই নম্বৰটো আছে কনভাৰসেশন স্কিল তাৰপিছত লিসেনিং এণ্ড স্পিকিং আছে এটো তোমালোকৰ প্ৰ্যাকটিক্যাল থাকিব সেইটো তোমালোকৰ কলেজত তোমালোকৰ মাৰ্কটো দিয়া হ'ব ওকে তো তোমালোকে চাব পাৰা তোমালোকৰ ৰিডিং আনসিন পেছেজটো তো আনসিন পেছেজৰ কথা তোমালোক অলৰেডি এছএছএলসি পাই আহিছে কি হয় আনসিন পেছেজ ইয়াতে কিন্তু অকমান সিস্টেমটো বেলেগ হ'ব কাৰণ আনসিন পেছেজ থাকিব নেদেখা পেছেজ আৰু পেছেজ দুটা থাকিব দুটাৰ অকমান ডিফাৰেন্স থাকিব দুকুটখিনি আমি আলোচনা কৰি আছো তো প্ৰথমতে তোমালোকে চোৱা সেকশন 1 আছে তাত আছে ৰিডিং আনসিন পেছেজ ফৰ কম্প্ৰিহেনশন এণ্ড নোট মেকিং তো এটা থাকিব কম্প্ৰিহেনশন আৰু এটা থাকিব নোট মেকিং তোমালোকে চাব পাৰা তোমালোকৰ যি প্ৰশ্ন কাকতৰ প্ৰথম কোৱেশ্চন নম্বৰ 1 টু সেই কোৱেশ্চন নম্বৰ 1 টু থাকিব প্ৰথম এটা পেছেজ থাকিব হেতু 600 ওয়াৰ্ডৰ থাকিব আৰু হেতু আনসিন পেছেজ থাকিব আৰু কেনেকুৱা মাৰ্ক আহিব তোমালোকে চাব পাৰা 1 নম্বৰীয়া মাৰ্ক 1 নম্বৰীয়া শৰ্ট কোৱেশ্চন তোমালোকে 4টা লিখিব লাগিব আৰু 3 নম্বৰীয়া কোৱেশ্চন তোমালোকে দুটা লিখিব লাগিব তোমালোকে চাব পাৰা মানে সেই প্ৰথম পেছেজটোৰ পৰা তোমালোকৰ কোৱেশ্চন আনসাৰ লিখিব দিব শৰ্ট কোৱেশ্চন তোমালোকে 4টা লিখিব দিব আৰু তোমালোকৰ লং কোৱেশ্চন 3 নম্বৰীয়া অকমান দুটা লিখিব দিব আৰু তাৰ পিছত তাৰ পৰা ভকেবুলাৰি আহিব আৰু ভকেবুলাৰি তোমালোকে চাব পাৰা 2 কোৱেশ্চনছ ফৰ 1 মাৰ্ক মানে দুটা কোৱেশ্চন থাকিব এক মাৰ্কে ওকে 1 মাৰ্কে তো তোমালোকে চাব পাৰা প্ৰথম যিটো পেছেজ থাকিব তাৰ পৰা তোমালোকৰ 12 মাৰ্ক আহিব ওকে তাৰপিছত আমি আগবাঢ়ো নেক্সট 2 নম্বৰ যিখন পেছেজ আছে সেই পেছেজটো 500 ওয়াৰ্ডত থাকিব আৰু সেই পেছেজটোত কিন্তু তোমালোকৰ কোৱেশ্চন আনসাৰ নাহে তোমালোকৰ কি আহিব নোট মেকিং আহিব ওকে আৰু তোমালোকৰ কিমান থাকিব 5 নম্বৰ থাকিব আৰু নোট মেকিংৰ লগে লগে তোমালোকৰ কি থাকিব এপ্ৰোপ্ৰিয়েট ফৰমেট ভকেবুলাৰি মানে এপ্ৰোপ্ৰিয়েট ফৰমেট ভকেবুলাৰি থাকিব আৰু তোমালোকৰ কেইটা ভকেবুলাৰি থাকিব 3 কোৱেশ্চনছ ফৰ 1 মাৰ্ক হয়নে তিনিটা কোৱেশ্চন থাকিব 1 নম্বৰকে তো তোমালোকৰ যি দ্বিতীয়খন পেছেজ থাকিব হেতু তোমালোকৰ 8 নম্বৰ থাকিব ওকে তো বন্ধুসকল তোমালোকে বুজি পালা দুখন পেছেজ প্ৰথম পেছেজটো তোমালোকৰ 1 নম্বৰে 4টা কোৱেশ্চন আহিব আৰু 3 নম্বৰীয়া দুটা কোৱেশ্চন থাকিব আৰু ভকেবুলাৰি থাকিব 12 নম্বৰ থাকিব 12 মাৰ্ক তাৰপিছত সেকেন্ড যিখন পেছেজ আহিব তাত নোট মেকিং কৰিব আহিব আৰু 5 নম্বৰ থাকিব তাত আৰু এপ্ৰোপ্ৰিয়েট ফৰমেট ভকেবুলাৰি থাকিব তাত তোমালোকৰ 3 নম্বৰ টোটাল তোমালোকৰ 8 নম্বৰ থাকিব ওকে এতিয়া আমি সেকশন বি লৈ আগবাঢ়ো ৰাইটিং সেকশনত তোমালোকে চাব পাৰা যে কোৱেশ্চন নম্বৰ 3 টো থাকিব তাত তোমালোকে চাব পাৰা 1 আউট অফ 2 মানে দুটা থাকিব দুটাৰ পৰা যিকোনো এটা লিখা তো কি থাকিব তোমালোকে চোৱা এ ফেকচুৱেল ডেসক্ৰিপচন অফ এনি ইভেন্ট অৰ ইনসিডেন্ট যিকোনো এটা ইভেন্ট বা ইনসিডেন্টৰ ওপৰত এটা তোমালোকৰ ফেকচুৱেল ডেসক্ৰিপচন লিখিব দিব নাইবা অপশন থাকিব নাইবা এ ৰিপোৰ্ট বেসড অন দা ভাৰ্বেল ইনপুট প্ৰভাইডেড নাইবা তোমালোকে ৰিপোৰ্ট ৰাইটিং কৰিব লাগিব অলৰেডি এছএছএলসি তোমালোকে ৰিপোৰ্ট ৰাইটিং লিখি আহিছা তোমালোকে গম পোৱা ৰিপোৰ্ট ৰাইটিংৰ কথা তো তোমালোকে হয়তো ফেকচুৱেল ডেসক্ৰিপচন লিখিব লাগিব নাইবা তোমালোকৰ ৰিপোৰ্ট ৰাইটিং তোমালোকৰ যিটো মৰ্জি সেইটো এটা তোমালোকে লিখিব লাগিব আৰু তাত তোমালোকৰ 6 মাৰ্ক থাকিব আৰু ওয়াৰ্ড লিমিটত দিছে তোমালোকৰ 80 পৰা 100 ওয়াৰ্ড হ'ব লাগিব ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 4 টো থাকিব তোমালোকৰ সেম 1 আউট অফ 2 দুটাৰ ভিতৰত এটা লিখা কি থাকিব চোৱা কম্প্ৰিহেনশন বেসড অন এ ভিজুৱেল এণ্ড অৰ verbal output the output may be descriptive or argumentative in nature such as an article for
for publication in a newspaper or school magazine or a speech তোমালোকৰ যি 4 নম্বৰ কোৱেশ্চনত তোমালোকে গম পোৱা আৰ্টিকেল লিখা আহিব মানে নিউজপেপাৰত আৰ্টিকেল লিখিব দিব পাৰে নাইবা তোমালোকৰ স্কুল মেগাজিনত কিবা লিখিব দিব পাৰে নাইবা তোমালোকৰ এটা স্পিচ লিখিব দিব পাৰে তো তিনিটা থাকিব তিনিটাৰ পৰা কিন্তু এক্সামত যিকোনো দুটাহে দিব আৰু সেই দুটাৰ পৰা তোমালোকে এটা লিখিব লাগিব আৰু তাত তোমালোকৰ 6 মাৰ্ক থাকিব ওকে Next question number 5 to soa মানে প্ৰশ্ন কাকতৰ question 5 to থাকিব হেতুটো থাকিব সেম 1 out of 2 তোমালোকৰ দুটা থাকিব এটা অপচন দুটা অপচন থাকিব তাৰ পৰা এটা লিখিব লাগিব তো কি থাকিব ৰাইটিং এ লেটাৰ হয়নে ৰাইটিং এ লেটাৰ থাকিব তোমালোকৰ লেটাৰ ৰাইটিং আহিব কি লেটাৰ ৰাইটিং আহিব পাৰে বিজনেস অৰ অফিচিয়েল লেটাৰ তাৰপিছত লেটাৰ টু দা এডিটৰ আৰু এপ্লিকেশন ফৰ এ জব তো তোমালোকৰ তিনটা থাকিব হয়তো তোমালোকৰ বিজনেস অৰ অফিচিয়েল লেটাৰ লিখিব আহিব পাৰে নাইবা লেটাৰ টু দা এডিটৰ লিখিব আহিব পাৰে নাইবা এপ্লিকেশন ফৰ এ জব এপ্লিকেশন এটা লিখিব আহিব পাৰে তো তিনিটা আছে তিনিটাৰ পৰা যিকোনো এক্সামত দুটা দিব সেই দুটাৰ পৰা তোমালোকে এটা লিখিব লাগিব আৰু তাত তোমালোকৰ 8 মাৰ্কস থাকিব ওকে তো আমি গুটে যিমানখিনি তোমালোকৰ ৰাইটিং স্কিল আছে ৰাইটিং স্কিলৰ গুটেখিনি আমি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম গ্ৰামাৰ সেকশনটো ওকে গ্ৰামাৰ সেকশনটো তোমালোকে চোৱা মাত্ৰ 10 নম্বৰ আহিব তোমালোকে গম পালে Question number 6 to কি থাকিব আমাৰ ডিটাৰমিনাস থাকিব ডিটাৰমিনাসৰ পৰা 1 নম্বৰ থাকিব মানে হাফ মাৰ্কৰ দুটা ডিটাৰমিনাস কৰিব আহিব সেম তেনেকে টেন্সও তোমালোকৰ হাফ মাৰ্কৰ দুটা কৰিব আহিব 1 নম্বৰ থাকিব তাৰপিছত মডেল অক্সিলাৰি সেম হাফ মাৰ্কৰ দুটা থাকিব 1 মাৰ্ক মানে আহিব তোমালোকৰ টোটাল 1 নম্বৰ থাকিব তাৰপিছত এৰৰ কাৰেকচন আহিব হাফ মাৰ্কৰ দুটা কোৱেশ্চন আহিব ওকে তাৰপিছত question number 7 to থাকিব ডায়লগ কমপ্লিশন তাত তোমালোকৰ 1 নম্বৰীয়া দুটা প্ৰশ্ন থাকিব তাৰপিছত সেন্টেন্স ট্ৰান্সফৰমেশন তাৰপিছত তাত তোমালোকৰ 1 নম্বৰীয়া দুটা কোৱেশ্চন থাকিব টোটাল 2 মাৰ্কস থাকিব আৰু ৰিঅৰ্ডাৰিং অফ সেন্টেন্স তো তাতো তোমালোকৰ 1 মাৰ্কে থাকিব দুটা কোৱেশ্চন থাকিব আৰু তোমালোকৰ 2 মাৰ্ক থাকিব তো টোটাল তোমালোকৰ গ্ৰামাৰৰ পৰা 10 মাৰ্কস আহিব ওকে তো এতিয়া আমি সেকশন ডি টেক্সটৰ কথা আলোচনা কৰিম তোমালোকৰ যি টেক্সট বুক আছে তো প্ৰথম টেক্সট বুকটো আছে কি তোমালোকৰ মেইন টেক্সট বুক হৈছে হৰ্নবিলৰ তোমালোকে গম পা প্ৰোজ সেকশন এন্ড পোয়েট্ৰি সেকশন থাকে তোমালোকে গুটেকিটা চেপ্টাৰ পঢ়িব নালাগে জাস্ট তোমালোকে প্ৰোজ তোমালোকে মাত্ৰ 4টা পঢ়িব লাগিব কি পঢ়িব লাগিব চোৱা 1 নম্বৰ দা পোৰ্ট্ৰেট অফ এ লেডি তাৰপিছত ল্যান্ডস্কেপ অফ দা সোল তাৰপিছত দা এলাইং প্লেনেট দা গ্ৰীন মুভমেন্ট ৰুল তাৰপিছত 4 নম্বৰ আছে দা মাই ইম্প্ৰেশন অফ আসাম তো এই 4টা তোমালোকে পঢ়িব লাগিব এই 4টাৰ পৰা তোমালোকৰ কোৱেশ্চন আনসাৰ আহিব এক্সামত আৰু পোয়েট্ৰি সেকশনৰ কথা ক'বলৈ গলে এ ফটোগ্ৰাফ দা ভয়েস অফ দা ৰেইন চাইল্ডহুড ফাদাৰ টু সন তো এই 4টা তোমালোকৰ পোয়েট্ৰি আহিব আৰু এই পোয়েট্ৰিৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব কিমান মাৰ্কৰ তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 9 যোনটো থাকিব তাত তোমালোকৰ 4 কোৱেশ্চন ফৰ 1 মাৰ্ক ইচ 4টা কোৱেশ্চন থাকিব 1 নম্বৰীয়া তাৰ পিছত 1 কোৱেশ্চন ফৰ 4 মাৰ্কস মানে এটা কোৱেশ্চন তোমালোকৰ 4 নম্বৰীয়া থাকিব ওকে বুজি পাইছা তোমালোকৰ অপচন থাকিব প্ৰতিটো কোৱেশ্চনতে তাৰ পিছত কোৱেশ্চন নম্বৰ 10 টো থাকিব তোমালোকৰ 2 কোৱেশ্চনস অফ 3 মাৰ্কস দুটা কোৱেশ্চন থাকিব তাত 3 নম্বৰীয়া তোমালোকৰ দুটা কোৱেশ্চন থাকিব আৰু দুটা কোৱেশ্চন লিখিব লাগিব তাৰ পিছত কোৱেশ্চন নম্বৰ 11 টো থাকিব তোমালোকৰ 5 কোৱেশ্চনস ফৰ 2 মাৰ্ক ইচ তো পাঁচটা কোৱেশ্চন থাকিব প্ৰত্যেকৰে 2 মাৰ্কে তাৰ পিছত কোৱেশ্চন নম্বৰ 12 টো চোৱা তাত তোমালোকৰ কি থাকিব 1 কোৱেশ্চন থাকিব অফ 6 মাৰ্ক মানে এটা কোৱেশ্চন তোমালোকে লিখিব লাগিব 6 নম্বৰৰ কাৰণে ওকে তাৰপিছত আমি আগবাঢ়ো নেক্সট হল তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰ তোমালোকৰ যি স্ন্যাপশ্বটস বুকটো আছে তাৰ পৰা তোমালোকে মাত্ৰ দুটা চেপ্টাৰ হে পঢ়িব লাগিব সেই দুটা চেপ্টাৰ হৈছে ৰাংগাছ মেৰিজ আৰু এলবাৰ্ট আইনষ্টাইন এট স্কুল মাত্ৰ এই দুটা চেপ্টাৰ পঢ়িব লাগিব আৰু এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ জাস্ট দুটাই কোৱেশ্চন আহিব ফাইনেল এক্সামত তো প্ৰথম 13 নম্বৰ কোৱেশ্চনত আহিব 1 কোৱেশ্চনস অফ 6 মাৰ্ক এটা কোৱেশ্চন লিখিব লাগিব 6 নম্বৰীয়া তোমালোকৰ দুটা বা তিনটা অপচন দিব তাৰ পৰা যিকোনো এটা কোৱেশ্চন লিখিব লাগিব সেই কোৱেশ্চনটো 6 নম্বৰীয়া থাকিব ওকে তাৰপিছত কোৱেশ্চন নম্বৰ 14 টো থাকিব 2 কোৱেশ্চনস 2 মাৰ্ক ইচ দুটা কোৱেশ্চন থাকিব দুটা কোৱেশ্চনত 2 মাৰ্কে থাকিব প্ৰত্যেকটো কোৱেশ্চনত ওকে তো 4 আৰু 6 টোটাল 10 মাৰ্কস তোমালোকৰ এই সাপ্লিমেন্টাৰী ৰিডাৰ পৰা আহিব ওকে তো আমি গুটেখিনি আলোচনা কৰিলো যে ইংলিশত কি আহিব আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা যদি হে ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই